ইমান গৰম তাতে ইমান দৰকাৰ পানীলৈ যাব লাগে কি যে হ'ব এই ফেক্টৰীটো ঘৰৰ পৰা আমাৰ একো শান্তিয়ে নাথাকে তাতে ৰাস্তাটো যিহে অৱস্থা কৰিছে চাগে আৰু কিনো হ'ব এতিয়া আমাৰ আগৰ গাঁওখন চাচোন ইমানকে গাড়ী মটৰ নচলে ফেক্টৰী হোৱাৰ পৰা ইমান ডাঙৰ ডাঙৰ গাড়ী লাগে ৰাস্তাত যাবলৈ কিনো কৰিবা তাহলে ৰাস্তাতে যাওঁ নহ'লে দেৰি হৈছে আমি এটা কাম কৰিব পাৰো কি কাম গাঁওবুঢ়া দায়িত্বকে ভালে হ'ব গাঁওবুঢ়া দায়িত্বে কিবা এটা সমাধান দিব পাৰিব এই চকীদাৰ জনে নহয় একবাৰে কাম ভালদৰে কৰিব নোৱাৰে টেবুল এনেকুৱাই নহয় চকীদাৰ এখন টেবুল এখন এনেকে আছে যে মই ঠিক কৰি দিম এতিয়া ঠিক কৰা
বুলি এইটোহে মোৰ কলিকা এজনী ভালকে আছেনে বাৰু? আছে একদম এটা খেৰ মুঠি ধুনীয়াকে দি থৈ আনিছো। কলিকা এজনী বগা পোৱালিটো ডাঙৰ হৈছে নে নাই? হৈছে আকৌ। ইমান দূৰলৈ কোনোবা আহিছে নেকি? ৰ'ব লাগিব চাই পাইছোঁ চবে দেখা। বহুত আছে গাঁৱৰ ল'ৰা কেইটামান এইফালে খুব খুব অসুবিধা আহিছে। মই যাওঁ। আপুনি ক'লে যায় পানী সেইখন গাঁও পানী লগা হুকৰ ফেক্টৰী কেলে বালিকা ফেক্টৰীটো ফেক্টৰী কেলে বাইটি এই আমাৰ এই ওচৰতে আছে ইটা বালি ফেক্টৰীটো সেইটো আকৌ গম পালো এতিয়া এই ফেক্টৰীবিলাক বহালে গাঁৱৰ মানুহে দুখন গাঁও পাৰ হৈ পানী আনিব লগা হৈছে দুখন গাঁও মানে আমাৰ পানীমাৰী গাঁওখন পাৰ হৈ পেলাই সেই পানী চোকা পাৰ হৈ পেলাই মানে পানী গছ কাটি দিওঁতে টকি লওঁ আপুনি এতিয়া সমাধান দিয়ক সমাধান হ'ব আমাৰ গাঁওখন এতিয়া অকলে যাব গম পাইছে নাই হয় হয় লাগিব সমাধান কেলে নালাগিব লাগিব আপুনি তেতিয়াহ'লে কিবা এটা কৰক কৈ পেলাই কিটো আছে ফেক্টৰী মেনেজাৰবিলাক কম একো আপুনি পাৰিব নেকি মই গাঁও বনাওঁ মই পাৰিম আকৌ মই যাম না তই বল পাৰিবা ডাঙৰ মানুহ গোটাই থবি আবেলি ৰাইজ নে হ'ব গাঁৱৰ গাঁওবুঢ়া আৰু লগতে গাঁৱৰ ল'ৰা কিছুমান আহিছে হয় নেকি যোৱা মাতিছো বুলি ডাঙৰীয়া সোমাব পাৰো নে হয় আহকচোন কাম কৰি আছিলে মই গাঁও আপুনি চহক ডাঙৰীয়া হয় কওকচোন ফেক্টৰী পাতিছে হয় ইটাবালি ধেৰ দেখিছে হয় ভাল লাগে না গাঁওখনৰ লোকচান হৈ যাওক কিবা লোকচান হ'ল হৈছে লোকচান হৈছে কেলে নাই সেই বহুত হৈছে লোকচান হয় নেকি এয়াচোন ৰাস্তা খালি ময়ে বনাই দিছোঁ ৰাস্তাটো কিমান বিদ্যুতৰো সুবিধা কৰিছোঁ কিবা সুবিধা হৈছে তাৰোপৰি বোলে ৰাস্তা বনাইছে লাইটটো নেকি পঞ্চায়তৰ এই পঞ্চায়তৰ পৰা আমি পঞ্চায়তৰ পৰা ৰাস্তা কথা কৈছে সেই 1 কোটি টকাৰ ৰাস্তাটো 50 টকা পকেটৰ পৰা ঠিকাদাৰ লগা ৰাস্তা বনাইছে আৰু কৈছে কি ৰাস্তা দিছে আপুনি কি সুবিধা দিছে কাৰোবাৰ ঘৰ এটা বনালে চিমেণ্ট বালি ঘৰৰ ওচৰতে পাইছে ইয়াতকৈ সুবিধা লাগে নে গাঁৱৰ ৰাইজক আকৌ পানী আনিবলৈ শিমূৰৰ পৰা আনিবগৈ লাগে কিমান কষ্ট হৈছে গাঁৱৰ সেইটো আপোনালোকৰ ব্যক্তিগত সমস্যা তাত মোৰ কোনো হাত নাই চাওক ডাঙৰীয়া ধেমালি বহুখন কেইটামান দৰকাৰী কথা ক'ম বুলি কৈছিলো শুনক ফেক্টৰী পাতিছে ভাল কথা আমাৰ অঞ্চলটোৰ উন্নতি কিন্তু আপুনি যোনখিনি ঠাইত ফেক্টৰীটো পাতিছে সেই জেগাখন আছিলে এখন বাহনি তাত ঢেৰ আছিলে গছ গছনি সেই গছ গছনিখিনি যেতিয়া কাটি তাত পাতিছে আমাৰ গাঁৱৰ মানুহে খৰিৰ সমস্যাৰ পৰা ধৰি বহুত বহুত বেছি সমস্যা পাব তাৰ পাছত ৰাস্তা ইমান ডাঙৰ ডাঙৰ ঠাই হয়তো সময়ৰ লগত আৰু মানুহক খালি চাবই লাগিব কিন্তু আপুনি উদ্যোগটো কোনোবা ভাল জেগাত পতাকে ভাল পাব ফেক্টৰীটো যিহেতু গাঁৱৰ মানুহৰ সমস্যা হৈছে কথাখিনি অকণ ভাবি চাব মানিলে ভাল পাম আৰু হয় বাৰু পিছে মোৰ ফেক্টৰীটো মই কোনো চৰকাৰী মাটিত বনোৱা নাই
ফেক্টৰী বনোৱা মাটি মই কিনি লৈছো গতিকে এইটো ফেক্টৰী ইয়াতেই বনাম কেলে বুলিব কেলে বুলিব গাঁৱৰ সমস্যাৰ কথা আপুনি মেনেজাৰটো হৈছে আমাৰ সমাধানখিনি কৰি দিয়ে কোনে কৰিব ফেক্টৰীটো আপোনাৰে হয় ব্যক্তিগত সমস্যা সমাধান কৰিবলৈ মই ইয়াৰ কোনো ব্যক্তিগত মানুহ নহয় এয়া কোনো ব্যক্তিগত চুপনি নকৰিব বাৰু এইবাৰে কৈছো ফেক্টৰীটো উঠাই নিব নে নিনিয়ে এইটো অসম্ভৱ মই কেতিয়াও ফেক্টৰী তাৰ পৰা উঠাব নোৱাৰো অসম্ভৱ বোলে অসম্ভৱ নে হয় অসম্ভৱ ঠিক আছে আমাৰ গাঁৱৰ মানুহেও জানে কেনেকৈ চিধা হ'লে গোট ওলালে আঙুলি ডেকা কৰি মোৰ ফেক্টৰীতে আহি মোক দম দিবলৈ কৈ সাহস পালে এতিয়া ওলাই যাওক এটাও চিকিউৰিটি মাতিব নালাগে আমি আমাৰ সন্মান নিজে জানো মাত্ৰ নিজৰ ফেক্টৰীটো বচাই ৰাখিবলৈ এইখন চকীত বহিবলৈ আপুনি বহুত খাটক ভগৱানে প্ৰাৰ্থনা কৰক ৰাতিপুৱা যাওক আপোনালোকে চিকনি আৰু যদি এই গাঁৱৰ মানুহক উলিয়াই এইটোৱে বিচাৰে তুমি তাতে কোনো অনুমতি নিদিয়া ব'লা এতিয়া গৰম পৰিছে গাঁৱৰ মানুহবিলাক আহিছে বাৰু ইমান দেৰি কৰিছে ৰাম ৰাম নাই ইমান দেৰি কৰিছে তোমালোক আহিলা আপোনালোক আহিলে কথা দিশ ভবামতে কাম আজি একোৱেই নহয় কি ক'লে মানে কৈ দিয়ক বাপু তই কি হ'ব এই মেনেজাৰক ক'লো মেনেজাৰে কৈছে এয়া বোলে অসম্ভৱ ক'লে হ'ব নি অসম্ভৱ হয় যাব নোৱাৰে এনেকে ক'লে নহ'ব নহয় এনে ডাঙৰ কথা কৈছে তাৰ ডাঙৰ নহয় হয় আকৌ খাবই ৰ'বচোন ৰ'ব এতিয়া ইয়াৰ প্ৰতিকাৰ আমি আহোঁতে এটাই ভাবি আহিছো আন্দোলনৰ বাদে আমাৰ আন একো পায় ঠিক হ'ব আন্দোলনৰ সৃষ্টি কৰোঁ যদিহে আন্দোলনৰ জৰিয়তে ফেক্টৰী উঠাই নিব নিনিলে আমি তাৰ বিকল্প ব্যৱস্থা ল'ব লাগিব তেতিয়াহ'লে কি কৰে ঠিক আছে আজিৰ পৰাই আমি আন্দোলন আৰম্ভ কৰোঁ আপোনালোক সকলো সাজুৰে যাব আজিলৈ সন্ধিয়া ইমানতে বন্ধ কৰা কলিকাজনীৰ বগা পোৱালিটো ভালে আছেনে আছে একদম মই চাইছো না ধুনীয়াকৈ আছে আৰু মানুহজনীৰ কথা এই মানুহজনী কথাটো কি কম খালে ভালে কিমান মই দিলোগে খাই মেলি এটা বিচনাতে পৰি আছে মোৰ মানুহজনী 7টা ল'ৰা-ছোৱালী ঘৰতে আছে নে আছে মই আকৌ চাই থকা যায় নহয় বাৰু মোৰ 7টা পুৰুষীয়া জুলুঙা ব্যক্তি লাগে আন্দোলনলৈ যাওঁ কি যে হ'ব ৰাম গৈছো দাইটি দে ভাল লাগিছেনে বাৰু একদম বঢ়িয়া লাগিছে লাগিছে ব'ল ব'ল
ঘৰত কাম ভাত বনোৱা এইবোৰ সদায় থাকিব নোৱাৰে নহয়। আজিয়ে কিবা এটা সমাধান কৰক। আজিয়ে কৰক, তুমিয়ে কৰিব লাগিব। আজি আন্দোলন কৰিলেও লাভ নহ'ব, বুজিছ? কি কৰা যায়? ৰামধনু, লাইটিও ৰাজস্থানৰ আইডিয়া থাকে লৈ ল'ব নহ'লে গ'ল। ৰাজস্থানৰ আইডিয়ানো কি বাৰু এতিয়া মই নাজানো নহয়। পিপলান্তি গাঁও অ' পাৰি। পাহৰিলি? অ' ফেক্টৰীটো যেতিয়া উঠাব নোৱাৰি, এই মৰা গছবোৰ যেতিয়া জীয়াব নোৱাৰি, আকৌ ৰুব লাগিব। হয় হয় আকৌ গছ পুলি ৰুব লাগিব, আকৌ সেউজীয়া ধৰণি কৰিব লাগিব। গতিকে আমি এটা কাম কৰিম, গাঁৱৰ প্ৰত্যেকজন মানুহ মৰা আৰু জন্ম হোৱা নামত এটা বা দুটাকে পুলি ৰুব লাগিব। ঠিকেই ভাবিছে ঠিকেই ভাবিছে। তেতিয়া এটা সময়বোৰ লাগি মেলি লাভ নাই, মোৰো সময় নাই আৰু চাহ বুঢ়া মানুহ মনো কেনেকা লাগি থাকিব। তহঁতেও কাম বন থাকে হয়নে নহয়? মানে সেই টিপলান্তি গাঁৱৰ লওঁ, সেই গছ পুলিও লওঁ, মানুহক অকণমান সতৰ্ক কৰোঁ যে গছ নাকাটিব, গছ ৰোৱা তেনেকুৱা কৰিব লাগিব। ফেক্টৰী মেনেজাৰটো যিহে মদ গৰবি লাগি থাকি লাভ নাই। ৰাস্তাটো যদি বনাই দিব লাগিব। যোৱাবাৰৰ গতিকে 1 কোটি টকালৈ 50 লাখ টকা পকেটত ভৰা ঠিকাদাৰ দিলে নহ'ব। তেতিয়াহ'লে ৰাইজ আজিৰ পৰাই সকলোৱে এটাকে পুলি ৰুৱক আৰু ভৱিষ্যতলৈ এজন মানুহ মৰা আৰু এটা সন্তান জন্ম হোৱাৰ নামত এটাকৈ গছ আন্দোলন আজিৰ পৰা সমাপ্ত আৰু ইয়াৰ সিদ্ধান্ত নামতে সমাপ্ত হৈছে আৰু ফেক্টৰীৰ লগত যাতে আৰু কাৰো একো মমতালি নাথাকে। সকলো ঘৰে ঘৰে আপুনি যিটো তাকেই হ'ব। হ'ব দে তহঁতি যাবি, মই যাওঁ আৰু দেই। বল তহঁতি বল ৰামধনু। ল'ৰাটোৱে চুৰিয়াখনে পিন্ধিব নাজানে, সৰুৰ পৰা ডাঙৰ কৰি মই ব্যৱহাৰ কৰাৰ পিছত তই মই